তিনিচুকীয়াত পুনৰ অগ্নিকাণ্ড। তিনিচুকীয়াৰ বাহাদুৰ চাৰিআলিত টুকুৰি গোলাইৰ সমীপত সংঘটিত হয় এই অগ্নিকাণ্ড। ৰাস্তাৰ কাষত জাবৰ পেলোৱা ঠাইত কোনো অজ্ঞাত লোকে জুই জ্বলোৱাৰ ফলত সংঘটিত হয় এই অগ্নিকাণ্ড। অগ্নিকাণ্ডত কোনো ধৰণৰ ক্ষয়ক্ষতি হোৱা নাই যদিও এনেকুৱা দায়িত্বজ্ঞানহীন অসাৱধানতাৰ ফলত জুই অধিক ভয়ংকৰ ৰূপ লোৱাৰ সম্ভাৱনা আছিল বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে। ৰাইজে অগ্নি নিৰ্বাপক বাহিনীক ফোন কৰি খবৰ দিয়াত তিনিচুকীয়াৰ অগ্নি নিৰ্বাপন বাহিনী ঘটনাস্থলীত উপস্থিত হৈ নিৰ্বাপন কৰে জুই। আমি খবৰ পালো এটা আৰু আহিলো নুমালো আৰু জেগাখনৰ কি আছিল? এইটো বাহাদুৰ চাৰিআলি বুলি কয়। কিমান অগ্নিকাণ্ড হৈছিল? বেছিতো নাই বাৰু, কিন্তু এনেকুৱা হ'ব নালাগে খালি এতিয়া অলপহে জুই ডাঙৰ হয়। মই একচুৱেলি তিনিচুকীয়া গৈছিলোঁ, তিনিচুকীয়াৰ পৰা আহি কিনি ভাত খাই আছোঁ। ইমানটোত মানে মোৰ কুকুৰে অলপ চিঞৰি আছিলে, তো বেক চাইডে ওলাই কিনি চাইছোঁ, বেক চাইডৰ পৰা একদম গোটেই মানে ৰঙা হৈ আছে। আহি কিনি চাইছোঁ গোটেইটো জুই হৈ আছে। এতিয়া কোনে এইটো কৰিলে কোনে নাই কৰা এইটো ক'ব নোৱাৰোঁ। লগে লগে 101ক ফোন কৰি কিনি মাতিলোঁ আৰু তেখেতে একদম ভালদৰে সময়ত আহি কিনি এইটো নুমাই দিলে। কিমান সময়ত অগ্নিপাত? মোটামুটি 10:30 মান বজাত ওচৰ পাজৰৰ মানুহ গোটেইটো গোট খালে আৰু লগে লগে ফায়াৰ ব্ৰিগেড মাতি এইটো নুমাই দিয়া হ'ল। তিনিচুকীয়াৰ পৰা সন্তোষ ফুকনৰ ৰিপৰ্ট, এনি ভাৰত 24।